हेलो फ्रेंड्स आमी आज चक्रशिला और धीर बिलर माजर पिकनिक ठाईलै ओलाइছোঁ। आमी चापৰৰ পৰা स्टार्ट কৰিছোঁ। আপোনালোকক দেখুৱাম যে তাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কিমান পিকনিক পাৰ্টি আহে, তাতে কিমান এনজয় কৰে, তাতে নৌকা বিহাৰ কৰে, তাত পিকনিক খায়, নাচ গান কৰে। মোৰ লগত আছে মোৰ লগৰী তানজিল আহমেদ, মোৰ নাতি। তেওঁ প্ৰায় মোৰ লগতে থাকে। দিনটো কুঁৱলীময়, তাৰ মাজতে আমি চাপৰৰ পৰা ওলাইছোঁ। আমি আপোনালোকক দেখুৱাম আজি কিমান ধুনীয়া ঠাই এই চক্ৰশিলা আৰু ধীৰ বিলৰ মাজৰ ঠাইখিনি। বলক আমি যাওঁ এতিয়া। পালোঁ আমি এতিয়াও 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আছোঁ। এতিয়া আমি ইয়াৰ পৰা এই খেৰডুবিৰ পৰা আমি সোঁফালে গুচি যাম। এইটো আমি আহি পালোঁ আচলতে সৰ্পমাৰী পাহাৰ। এই সৰ্পমাৰী পাহাৰৰ মাজেদি আমি গৈ থাকিম বিলৰ পাৰে পাৰে, কিন্তু দুখিত বিলটো আপোনালোকক ইয়াৰ পৰা দেখুৱাব নোৱাৰিম। সুবিধা পালে মই ৰাস্তাত এবাৰ দেখুৱাই দিম, দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আমি জংঘলৰ মাজেদি সোমাই যাম। চাব কিমান দুৰ্গম ৰাস্তা, দিনতে ভয় লাগে। লগত আছে মোৰ নাতি তানজিল আহমেদ। এইটো মোৰ জীৱনৰ ছেকেণ্ড ইনিংছৰ পাৰ্টনাৰ। তেওঁ মোৰ সদায় লগত থাকে, তেওঁক লগত লৈ আহিছোঁ। আপোনালোকে চাব কেনেকুৱা দুৰ্গম ৰাস্তা। এতিয়া নতুন ৰেল লাইন বনোৱা হৈ আছে, এতিয়াও কমপ্লিট হোৱা নাই। এইটো বেংগলৰ পৰা আহি চাপৰ হৈ নতুনকৈ ৰেল লাইন হৈ আছে। এইটো যোগীঘোপাত গৈ বঙাইগাঁও টু যোগীঘোপা হৈ গুৱাহাটীলৈ যোৱা ৰাস্তাৰ লগত মিলি যাব। এতিয়া আমি এই সৰ্পমাৰী জংঘলৰ মাজেদি গৈ আছোঁ। দুৰ্গম ৰাস্তা, অকলে যাবলৈ ভয়েই লাগে। তানজিল ভয় খায় নেকি মোৰ সন্দেহ হৈ আছে, নাজানো। মোৰ পাৰ্টনাৰ ইতিমধ্যেই টোপনি গ'ল। উপায় নাই, মই গাড়ী লাহেকৈ চলাব লগা হৈছে। সাধাৰণতে তেওঁ দুপৰীয়া খোৱা লোৱা কৰি টোপনি যায়, কিন্তু আজি মই লৈ অহাৰ কাৰণে টোপনি যাব পৰা নাই। এতিয়া আমি পকী ৰাস্তা পালোঁ। এইখিনি মানুহৰ জনবসতি আছে, এইখিনি গাঁও, পাৰ্চনেল প্ৰপাৰ্টি। এইটো বাওঁফালে আছে ৱাটাৰ ছাপ্লাই স্কিম। এইটো আহিলোঁ আমি নায়কগাঁও বজাৰ, নতুনকৈ বজাৰটো বহিছে। ইয়াতে আমি 2-এজন মানুহ লগ পাওঁ নেকি, আমি কথা পাতিম। আসসালামু আলাইকুম। আসসালামু আলাইকুম। আচ্ছা, এইটো বজাৰ নহয়? তিনটিলা বজাৰ এইটো। তিনটিলা বজাৰ। নায়কগাঁও কোনটো? নায়কগাঁও আগত নায়কগাঁও বজাৰ আছে। নায়কগাঁও বজাৰ বেলেগ, এইটো তিনটিলা বজাৰ। ইয়াতে বহুত মানুহৰ বসতি নহয়? ইয়াতে এইটো কি স্কুল আছে নেকি? কি স্কুল? এল পি স্কুল। মাটি আৰু এই যে খেতি বাতি কৰিছে, পাট্টাৰ মাটি, এইবিলাক নিজা মাটি হয় নহয়? ইয়াতে কি কি ধৰণৰ মানুহ বসবাস কৰে? ৰাভাও আছে, বড়ো আছে, মুছলিম আছে, হিন্দু মানুহ আছে। মুছলিম বেছি, হিন্দু মানুহো আছে। ঠিক আছে, আমি এই আগত পিকনিক স্পটলৈ যাম। এইটো বাওঁফালে চক্ৰশিলা পাহাৰ। তাতে সোণালী বান্দৰ আছে নেকি? সোণালী বান্দৰ ক'ত লগ পাম?
একদম কাজিগাঁও কি নাইগাঁও উঠি আগে বাওফালে বান্দর দেখা যাব ঠিক আছে আমি চেষ্টা কৰিম গাড়ী যাব হয় নাকি ঠিক আছে আমি গোটেই পাৰ্কটো ঘূৰি ফুৰিম ইয়াতে হোটেল পাব এই বাওফালে আছে পাহাৰৰ নামনিয়েদি পকী ৰাস্তা আছে এইটোৰে কোকৰাঝাৰলৈ যাব পাৰি ইয়াতে বজাৰৰ নিচিনা বহিছে দোকান পোহাৰ আছে আপোনালোকে চাবলৈ পাইছে হোটেল আছে টি ষ্টল আছে ইয়াত ভাতো খাব পাৰি আপোনালোকে যদি অসমৰ বেলেগ প্ৰান্তৰ পৰা আহিছে ধুবুৰী অঞ্চলৰ বাহিৰৰ পৰাও আহিছে ইয়াতে খোৱা লোৱাৰ সব ব্যৱস্থা পাব আপোনালোকে খাব পাৰিব আৰু ঘূৰিব লগা বহুত ঠাই আছে গোটেই দিনটো ঘূৰি ফুৰিলেও আপোনালোকৰ শেষ নহ'ব এইবিলাক বিভিন্ন ধৰণৰ দোকান বহিছে দুয়োফালে চাব চাহৰ দোকান ঘুমথিৰা পাই ইয়াত যথেষ্ট ইয়াতে বড়ো ৰাভা কমিউনিটিৰ হিন্দু কমিউনিটিৰ মুছলিম কমিউনিটিৰ সকলো ধৰণৰ মানুহৰ সংমিশ্ৰণ আপোনালোকে বাওফালে চাওক কিমান গাড়ী আহিছে বাওফালে চাওক কিমান গাড়ী আহিছে আৰু মোৰ সোঁফালে চাওক সোঁফালে আপোনালোকক দেখুৱাইছোঁ সোঁফালে কিমান গাড়ী আহিছে এইফালৰ পৰা এইটো বিলৰ পাৰত সন্মুখত আৰু বহুত গাড়ী আহিছে অকল এই ঠাইয়ে নহয় ইয়াৰ বাহিৰেও আৰু ঠাই আছে আশে পাশে আৰু বহুত জায়গা আছে পিকনিকৰ কাৰণে কিন্তু এইটো মেইন ইয়াতে আটাইতকৈ বেছি ইয়াতে এটা গাৰ্ডেন কৰিছে সৰু ল'ৰা ছোৱালীয়ে খেলিব পাৰে আপোনালোকে চাব পাৰিব এইটোত ফটো লৈছে বহুতে আমি সোঁফালে যাব পাৰি এটা ৰাস্তা বনাই দিছে গাড়ী লৈ যোৱাৰ কাৰণে এইফালে সোঁফালে বিভিন্ন ধৰণৰ পাৰ্টি গাড়ী কিমান গাড়ী আহিছে মই অনুমান কৰিব পৰা নাই আৰু বেলেগ প্ৰান্ততো আছে অকল ইয়াতেই নহয় কেইবাটাও ঠাই আছে আশে পাশে মই গোটেইখিনি ঘূৰি দেখুৱাৰ চেষ্টা কৰিম আপোনালোকক ৰন্ধা বঢ়া চলি আছে বিভিন্ন জাগাত আনন্দ আৰু এইফালে চাওক আনন্দ কৰি আছে গান বজাই আছে নাচি আছে এইটো সোঁফালে দেখিছে ধীৰবিল সোঁফালে যিটো দেখিছে ধীৰবিল কমচে কম 8 কিলোমিটাৰ লম্বা হয় আৰু বাওফালে আৰু অলপ আছে আৰু বাৰিষাৰ দিনত এতে ঠিক এটা সমুদ্ৰৰ নিচিনা পৰিৱেশৰ সৃষ্টি হয় বহুত মানুহ নৌকা বিহাৰ কৰিবলৈ আহে ইয়াতে আৰু ইয়াত প্ৰচুৰ মাছ পোৱা যায় ধীৰবিলৰ মাছ বিখ্যাত অসমৰ বিখ্যাত আৰু বহুত টেষ্টি ইয়াত যিমান বিয়া বাৰু হয় গোটেইবিলাকত ধীৰবিলৰ মাছ নহ'লে নহয় দামটো অলপ বেছি কিন্তু বিলৰ পৰা আপোনালোকে লৈ যাব পাৰিব আপোনালোকে দূৰৰ পৰা অৰ্ডাৰ দিলেও লৈ যাব পাৰিব বহুত মাছ থাকে আৰু এইটো প্ৰত্যেক বছৰ বহু লাখ টকাত ভিট হয় এটা অগণন গাড়ী এইফালে সোঁফালে অগণন গাড়ী হয়তো 500 মান গাড়ী হ'ব গোটেই স্পট মিলি এইটো সোঁফালে চাওক এইটো এটা ব্ৰিজ হয় এইটো অহা যোৱাৰ কাৰণে সুবিধা কৰি দিছে আৰু ইয়াতে এটা পাৰ্মানেণ্ট ব্ৰিজ হ'ব ইন ফিউচাৰ এইফালে চাওক আমি এতিয়া আকৌ ঘূৰিছোঁ আপোনালোকক বেলেগ ঠাইলৈ লৈ যাম সোঁফালে আৰু বহুত গাড়ী আছে আমি মেইন ৰাস্তাৰে অলপ আগুৱাই যাম তাতেও বহুত গাড়ী দেখিবলৈ পাম আপোনালোকে আহিব ধুবুৰীলৈ আপোনালোকক অসমৰ সকলো মানুহকে আমন্ত্ৰণ কৰিছোঁ আপোনালোকে ধুবুৰীখন চালে বুজিব পাৰিব যে ধুবুৰী মানে আচলতে কেনেকুৱা ঠাই
অসমৰ উজনি অসমৰ ফালে বহুতে ধুবুৰী সম্পৰ্কে প্ৰেক্টিকেল আইডিয়াটো নাই, অভিজ্ঞতাটো নাই কাৰণে বহুত ভুল ধাৰণাৰো সৃষ্টি হয়। মই আহ্বান কৰিছোঁ আপোনালোকে ধুবুৰীলৈ আহক আৰু এই ঠাইবোৰ চাই যাওক, কিমান ধুনীয়া, অলপ এনজয় কৰি যাওক, ধীৰ বিলৰ মাছ খাওক, লৈ যাওক, মহৰ দৈ পাব, বিভিন্ন ধৰণৰ বস্তু পাব আৰু মানুহবিলাকৰ আপ্যায়ন পাব আপোনালোকে ধুবুৰী জিলাত। অনুমান কৰিব নোৱাৰিব ধুবুৰী জিলাৰ মানুহবোৰ কিমান অতিথি আপ্যায়ন কৰিব পাৰে। আমি এতিয়া আকৌ ওলাই গৈ আছো। ইয়াত বজাৰৰ নিচিনা লাগিছে, তথাপি আজি 10 তাৰিখ। আপোনালোকে অনুমান কৰিব পাৰে আজি 10 তাৰিখত এনেকুৱা এটা পৰিৱেশ, তেনেহ'লে ডিচেম্বৰৰ লাষ্ট উইক আৰু জানুৱাৰীৰ প্ৰথম সপ্তাহত আপোনালোকে কেনেকুৱা পৰিৱেশ দেখিব পাৰিলেহেঁতেন। ইয়াতে ধুমুহা টান, মই যদিও ফুৰিবলৈ আহিছিলোঁ মই ভিডিঅ' কৰিব পৰা নাছিলোঁ। ইয়াতে কুকুৰাও বিক্ৰী হৈ আছে, চাওক কুকুৰাও বিক্ৰী হৈ আছে, তাতে জুৱা খেলৰ নিচিনা দেখা গৈছে। এইটো জুৱা খেলৰ বজাৰ আৰু এইবিলাক ইয়াতে এই হাঁহ আৰু কুকুৰা প্ৰাইজ দিয়ে তেওঁলোকে। আপুনি যদি উইন কৰে তাতে খেলাত, তেনেহ'লে আপোনাক এটা হাঁহ, দুটা হাঁহ বা দুটা মুৰ্গী, কুকুৰা চৰাই দিব আপোনাক। এইটোৱে খেলা। ইয়াতে যদিও তেনেকুৱা উন্নত হোৱা নাই, তথাপিও ডেভেলপমেণ্টেল ৱাৰ্ক কিছু চলি আছে। আপোনালোকক মই দেখুৱাম কেনেকুৱা ধৰণৰ। ইয়াতে এটা কমিটি আছে, এইটো ডেভেলপমেণ্টৰ কাৰণে ইয়াতে টিকট কৰিব লাগিব। আপোনালোকে ইয়াতে টিকট কৰিব লাগে, এওঁলোকক ৰাখি থৈ দিছে, টিকট কৰিব লাগে। এই পইচাৰে তেওঁলোকে ডেভেলপমেণ্ট কৰি আছে, ভাল ইনিচিয়েটিভ লৈছে। এইফালে দোকান আছে, চাওক পাৰ্মানেণ্ট দোকান। এইবিলাক পাৰ্মানেণ্ট দোকান কিছু আছে। ইয়াতে কনষ্ট্ৰাকশ্যন চলি আছে। সোঁফালে দেখুৱাব পৰা এইটো কনষ্ট্ৰাকশ্যন চলি আছে, অফিচ আছে, ৱাটাৰ ছাপ্লাই স্কিম তৈয়াৰ হৈ আছে। এইটো চৰকাৰৰ ফালৰ পৰা এইটো ৱাটাৰ ছাপ্লাই স্কিম। ইয়াতে যিমান মানুহ আহে ইয়াৰ পিছত পানীৰ কাৰণে আৰু কষ্ট কৰিব নালাগিব। এতিয়া অলপ কষ্ট হৈছে। এতিয়া আপোনালোকক মই আৰু সন্মুখৰ ফালে লৈ যাম, তাতেও পিকনিক স্পট আছে, তাতে আপোনালোকে দেখিবলৈ পাব। আহক। হেল্ল' ফ্ৰেণ্ডছ, আমি ইয়াতে নৌকা বিহাৰ কৰিব পাৰোঁ। আপোনালোকে দেখিছে নৌকা সজোৱা আছে, এনেকুৱা আৰু সৰু সৰু নৌকাও আছে, আপোনালোকে যাব পাৰিব। মাত্ৰ 50 টকাত এজন মানুহ ইয়াতে উঠি গোটেই এইফালে ধীৰ বিলৰ মাজত গৈ আপুনি নৌকা বিহাৰ কৰিব পাৰিব। আমি ৰেডি হৈ লওঁ। লাইফ জ্যাকেট, আমি লাইফ জ্যাকেট পিন্ধি লৈছোঁ। এইটো টাইট হ'ব। ঠিক আছে, আমি এনেকৈ লগাই লৈছোঁ। আৰু তাঞ্জিলৰ নালাগে, তেওঁ মোৰ লগতে থাকিব। আমি উঠিম এতিয়া, নৌকা বিহাৰ কৰিম। আমাৰ লগত আৰু বেলেগ মানুহো যাব। আমি নৌকা হেল্ল' বন্ধুসকল, আমি লাইফ জেকেট পিন্ধি লৈছোঁ। যিকোনো ঠাইত নৌকা বিহাৰ কৰিলে সাধাৰণতে লাইফ জেকেটৰ বিশেষ প্ৰয়োজন, আৰু আমি ইতিমধ্যে এইটো পিন্ধি লৈছোঁ। আমি ইয়াতে নৌকা বিহাৰ কৰিম, আৰু মোৰ লগত তানজিল আহমেদ আছে, তেওঁৰ কাৰণে অসুবিধা নাই, মই আছোঁ। আৰু আমি ভিতৰলৈ যাম। আপোনালোকে আমাৰ লগত থাকিব, চাব কিমান আমি এনজয় কৰিব পাৰোঁ। ইয়াত বিশাল অঞ্চল বিলটো, আৰু সোঁফালে চাওক, এইফালে আছে পাহাৰ।
আৰু কিমান দীঘলীয়া এই বিলটো। এই বিল বাৰিষা কালত বহুত ডাঙৰ হয় আৰু সেইফালে অলপ আছে। ইয়াৰ পৰা আমি বহুত দূৰলৈ ফুৰিব পাৰিম। আৰু এই যে দেখিছে কাঁঠাল বুলি কয় এইবিলাক, এই কাঁঠালত মাছ থাকে। এইবিলাক যেতিয়া পানী কমি যায় চাৰিওফালে জাল বেৰিয়াই তাৰপিছত এই মাছবিলাক ধৰে। মাজৰ পৰা বহুত ডাঙৰ ডাঙৰ মাছ পোৱা যায় ইয়াতে, ৰৌ, কাতল, বৰালি। 7-8 কেজি বৰালি পোৱা যায় ইয়াতে। আপোনালোকে আহিলে গম পাব, চাব কিমান টেষ্টি মাছবোৰ। নৌকা বিহাৰ কৰি ঘূৰি আহিলোঁ। এতিয়া আমি গোল্ডেন লেংগাৰ চাবলৈ যাম। বন্ধুসকল, এতিয়া আমি পাহাৰৰ ওপৰলৈ যাম, চক্ৰশিলা পাহাৰ। ইয়াৰ ভিতৰতে থাকে সোণালী বান্দৰ আৰু বিভিন্ন ধৰণৰ প্ৰজাতিৰ জীৱ জন্তু। প্ৰায় 250তকৈ অধিক প্ৰজাতিৰ জীৱ জন্তু এই জংঘলত থাকে চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৱাৰীত। আৰু এইটো প্ৰায় 45 বৰ্গ কিলোমিটাৰ এৰিয়া জুৰি এই জংঘলটো আছে, সংৰক্ষিত বনাঞ্চলটো আছে। আমি ইয়াতে সোমাই গ'লে সৌভাগ্য থাকিলে আমি বান্দৰ দেখিবলৈ পাম, সোণালী বান্দৰ। আমি চেষ্টা কৰি আছোঁ। আমি বহুত ওপৰলৈ আহিলোঁ, কিন্তু এতিয়ালৈকে আমি কোনো প্ৰাণী দেখা নাই। চক্ৰশিলা পাহাৰৰ ওপৰলৈ উঠি আহিছোঁ, বহুত ওপৰলৈ উঠি আহিছোঁ। আমি এই জংঘলত জুম লেন্স লগাই আমি বহুত বিচাৰিছোঁ, এতিয়ালৈকে আমি কোনো বান্দৰ বা বেলেগ জীৱ জন্তু দেখা নাই। এটা কাৰণ নিশ্চয় হয় যে আজি যিমান পিকনিক পাৰ্টি আহিছে, আপোনালোকে কাণ পাতিলে শুনিবলৈ পাব যে বহুত জোৰে জোৰে সাউণ্ড ছিষ্টেমবিলাক বাজি আছে, গান বাজি আছে, নাচ গান চলি আছে। আৰু তাৰ চাউণ্ডবোৰ এই পাহাৰৰ ওপৰলৈকে আহিছে। আৰু এই জীৱ জন্তুবিলাক গোটেইবিলাক পাহাৰৰ ভিতৰলৈ সোমাই যোৱা বুলি ইয়াত লোকেল মানুহে কৈছে। মই সুধিছিলোঁ, তো ৰাতিপুৱাৰ ভাগত আহিলে তেতিয়া এই জীৱ জন্তুবিলাক ওলাই আহে। ইভেন কি ৰাস্তাতো বান্দৰ দেখা যায় বুলি তেওঁলোকে কৈছে। তো আমি বেলেগ দিনা আহি হয়তো ৰাতিপুৱাৰ ভাগত আহি এই জীৱ জন্তুবিলাক দেখুৱাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম। আমি আগতে আজি জুম লেন্স লগাই আমি বহুত বিচাৰিছোঁ, পোৱা নাই। আমি কথা দিছোঁ কোনোবা দিনা ৰাতিপুৱা আহি আমি এই বান্দৰ চোৱাৰ কাৰণে চেষ্টা কৰিম। আৰু ইয়াতে বান্দৰ বহুত পৰিমাণে বান্দৰ আছে বুলি, ওলাই আহে বুলি ইয়াৰ লোকেল মানুহবিলাকে আমাক কৈছে। আমি বেলেগ এটা দিনত প্ৰগ্ৰাম কৰি আমি অকল ৱাইল্ড লাইফ দেখাৰ কাৰণে আহিম। ধন্যবাদ।